জনপ্ৰিয় কণ্ঠশিল্পী শৰ্মিলা মহন্তৰ পিতৃৰ চিকিৎসাৰ বাবে সহায়ৰ আহ্বান। এতিয়া মানুহে মানুহৰ বাবে এই কালজয়ী গীতটোৰ কথাক সাৰ্থক কৰাৰ সময় আহি পৰিছে। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী শৰ্মিলা মহন্তৰ পিতৃ বৰ্তমান মৰিগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। মহন্তৰ ভাষ্য অনুসৰি উন্নত চিকিৎসাৰ বাবে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ স্থানান্তৰ কৰাৰ প্ৰয়োজন হৈছে। কিন্তু আৰ্থিক সংকটৰ বাবে সেই ব্যৱস্থাও এতিয়া কঠিন হৈ পৰিছে। এই অসহায় পৰিস্থিতিত শৰ্মিলা মহন্ত আৰু তেওঁৰ ভগ্নী অংকিতা মহন্তে নিজৰ ফেচবুক লাইভৰ জৰিয়তে ৰাইজৰ ওচৰত আৰ্থিক সহায় বিচাৰিছে। তেওঁলোকৰ এই কাতৰ অনুৰোধে বহু মানুহৰ হৃদয় স্পৰ্শ কৰিছে। আমি প্ৰাতঃ টাইমৰ পৰিয়ালৰ তৰফৰ পৰা সকলো শুভাকাংক্ষী, গুণমুগ্ধ আৰু সহৃদয় ব্যক্তিক আন্তৰিক আহ্বান জনাইছোঁ। যদি আপুনি সক্ষম তেন্তে অনুগ্ৰহ কৰি সহায়ৰ হাত আপুনিও আগবঢ়াওক। সৰু সৰু সহায়ো একেলগে এজন অসুস্থ ব্যক্তিৰ জীৱন ৰক্ষা কৰিব পাৰে। সহায় আগবঢ়োৱাৰ পূৰ্বে অনুগ্ৰহ কৰি শৰ্মিলা মহন্তে নিজে প্ৰকাশ কৰা অফিচিয়েল গুগল পে' নম্বৰ বা অন্য তথ্য নিশ্চিত কৰি লওক। আহক মানুহে মানুহৰ বাবে। কথাষাৰ কেৱল গীততে সীমাবদ্ধ নাৰাখি আজিৰ এই শৰ্মিলা মহন্তৰ কঠিন সময়ত সহমৰ্মিতা আৰু মানৱতাৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰোঁ। এটি সহায়, এটি আশা, আপোনাৰ কিঞ্চিত সহায় হয়তো বচাই তুলিব পাৰে এটি মূল্যৱান জীৱন। প্লিজ আমাৰ ওপৰত সেইখিনি সহায় কৰক। কেতিয়াও কাৰো ওচৰত আমি কোনো ধৰণৰ সহায় বিচৰা নাই। আজি আহিছোঁ আপোনালোকৰ ওচৰলৈ সহায় বিচাৰি। আমাৰ পৰিয়ালটোক প্লিজ উদ্ধাৰ কৰক আপোনালোকে। আমি দুইজনী বৰ্তমান হস্পিটেলতে আছোঁ। প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। মই বহুতৰ লগত কণ্টেক্ট কৰিব চেষ্টা কৰিছোঁ, কিন্তু কাৰো লগত মই একো কৰিব পৰা নাই। মই CM-ক মেছেজ, বেলেগ একো অপশ্যন নাপায় মই CM পেজত মেছেজ দিছোঁ। হিমন্ত বিশ্ব শৰ্মাৰ যিটো পাৰ্চনেল পেজ আছে সেই পেজটোত মই মেছেজ কৰিছোঁ, কিন্তু মই কোনো ধৰণৰ সহায় পোৱা নাই। মোৰ বেলেগ একো উপায় নাই কাৰোৰ লগত কণ্টেক্ট কৰিব পৰাকৈ। মই কাৰোবাৰ ওচৰত সহায় খুজিবলৈ কোনো ধৰণৰ একো ৰাস্তা বিচাৰি পোৱা নাই। কিছু লোকক সহায় বিচাৰিলোঁ, সহায় কৰাৰ প্ৰতিশ্ৰুতি দি এতিয়ালৈকে কোনো একো ৰেচপণ্ড কৰা নাই। সেইকাৰণে এতিয়া এনেকৈ লাইভত আহিবলৈ বাধ্য হৈছোঁ। ঘৰত মাও বেমাৰী, কোনোফালে একো ৰাস্তা দেখা পোৱা নাই। আমি কি কৰোঁ কি নকৰোঁ। সেইকাৰণে আকৌ কৈছোঁ আপোনালোকক, কেপশ্যনত আমি উল্লেখ কৰিছোঁ বা নম্বৰটো। এই নম্বৰটোতে বাৰ জিপে আছে। যোনে যেনেকৈ পাৰে অলপমান সহায় কৰক। একমাত্ৰ দেউতাক যাতে আমি অলপ সুস্থ কৰি তুলিব পাৰোঁ। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।